কাৰবাৰ ইউটিউব ভিডিঅ' বিহু চালি বিহু তেনেকে চোৱা নাই গৈছিলি? গৈছিলোঁ আশ্চৰ্য পৰ্বত কেনেকুৱা তাতে আপোনাৰ হেৰি নাই এইটো মানুহ ভিৰ হৈছিলে অলপ হয় কিন্তু সি জমাব পৰা নাই জমাব মানে কি ষ্টেজত দেৰিকে উঠালে আপোনাৰ দেৰিকে উঠোৱাৰ কাৰণে আৰু মানুহ কিছুমান উভতিও গৈছে কিছুমান ৰখি আছে তথাপি ভালে হৈছে মই দুটা গান চাই আহিলোঁ আচ্ছা মোৰ মনটো এইটো মাতিলি কাৰণে নহ'লে একদম হেমেকা হৈ আছে কি হৈছে মই বিচাৰি পোৱা নাই কাৰণ আপোনাৰ মৰ্ণিং কেইটাত গৈছিলে আজি মৰ্ণিং 5:30টাত মাতিছিলে ঠিক আছে এইকেইদিন খুব চিঞৰি আছে ফোনত আৰু মোকো মানে লগাই দিছে মই মানে আমাৰ যিবিলাক মানে আমাৰতো 4th গ্ৰেড ষ্টাফ বহুত লাগেতো মালবিলাক টানা টানি কৰিবলৈ মানে আমাৰ এটা গ্ৰুপ বনাই দিছে এই গ্ৰুপত আকৌ চবকে ফোনত মাতিলোঁ কিন্তু মই নিজে চিন্তা কৰিলোঁ বোলে এইবিলাক পাগল হৈছে 5:30টাত যায় 5:30টাত তাতে গৈ পালে কোনে সেইবিলাক তাতে কোন আহিব তাতে মই আৰামছে একদম গা পা ধুই ঘৰৰ পৰা 6:10 মিনিটত ওলালোঁ ওলাই তাৰপিছত গৈ আছোঁ মই আকৌ এইফালৰ ৰাস্তাটোৰে গ'লোঁ তো সেইটো চিনি নাপাওঁ গৈ পালোঁগৈ আৰু পাই দেখিলোঁ তেনেকুৱা কাম আৰম্ভ হোৱা নাই মেজিষ্ট্ৰেট এজন আছে প্ৰথম দিনাখন মেজিষ্ট্ৰেটটো লৈ মই লাগিছিলোঁ দেখা মেজিষ্ট্ৰেট সি মোক ফোন কৰিছে মোৰ ফোন নম্বৰটো পাই চক্ৰৱৰ্তী আপুনি এইখিনি কাম কৰি থ'ব মই ঠিক আছে ছাৰ মই ফোনে মই তেতিয়া মানে গা একদম বিষাই গৈছে শ্বিলঙৰ পৰা আহি জিভা হোটেলত সোমাইছোঁ ছোৱালীক লৈ ছোৱালীয়ে ভাল পাইছে যে বাবা বুলেট লৈ আহিলে মইতো ভয় খাইছোঁ ছোৱালী গা চা বেয়া হয় নেকি শ্বিলং 2 ৰাতি আছিলোঁ শ্বিলঙতো আমাৰ ধৰ নিজা ঘৰৰ নিচিনাই আৰু মানে কিবা সৎসংগ গেষ্ট হাউচ আছেই আৰু চব চিনাকি মানুহ মানে ফেমিলিৰ নিচিনাই আৰু তালৈ তাৰপিছত গোটেই গা চা বিষাই গৈছে ভাই কাণ ঘূৰাব নোৱাৰো মানে বুলেটটো ন এই শ্বিলঙৰ পৰা অহাৰ পৰা মোৰ মানে এই ডিষ্টাৰ্বেঞ্চটো দি আছে তো জিভা হোটেলত থাকোঁতে ফোন আহিলে মেজিষ্ট্ৰেটৰ তাৰপিছত মই হ'ব ছাৰ মই কৰি আছোঁ মই তাৰ পৰাই মানে জিভা হোটেলৰ পৰা তাতে 2 ঘণ্টা ৰেষ্ট লৈছোঁ এই 2 ঘণ্টাৰ ভিতৰতে চব ফোন চোন মাৰি চাৰি কিবা কিবি কৰিলোঁ আৰু মানে ঠিকে আছে নকবি ভাই মানে ইয়াৰ পৰা গৰম বুলি মানে মোৰ ছোৱালীক মই ক'লো বোলে চুৱেটাৰ টুৱেটাৰ লাগিব তাৰপিছত ছোৱালীও হাঁহিছে বাবা কি চুৱেটাৰ লাগে চাবা শ্বিলঙো আজিকালি গৰম হৈ গৈছে মই তেতিয়া ভাবিলোঁ শ্বিলংটো গৰম হৈছে কথাটো ঠিকেই হৈছে তাই তথাপি জোৰ কৰি তাক এটা জেকেট লোৱালোঁ মই এটা মানে ফুল এটা মানে কিবা ল'লোঁ টি চাৰ্ট তাৰপিছত দুইজনে মিলি নংপো পোৱাই নাই ভাই তাৰ আগৰ পৰাতো আকাশ পুৰা একদম ডাৱৰীয়া হৈ গ'ল পাহাৰত ডাৱৰবিলাক থাকে তাৰপিছত 1 ফুট 2 ফুট বৰষুণ পৰে আৰু যিমান ভিতৰত যাওঁ সেমেকা বাঢ়ি আছে মানে তাৰপিছত কি হ'ল হুৰাওৰে বৰষুণ আমিতো আৰু মানে কিবা লৈ যোৱা নাই ৰেইনকোট নাই তাৰপিছত গৈ মানে ৰেষ্টুৰেণ্টত বহি দিলোঁ বহি গা চা অলপ ভিজিছে থাকিলোঁ তাৰপিছত আকৌ গ'লোঁ গৈ মানে তোমাৰ কিবা পাই গ'লোঁ বৰাপানী লেক তাতে অলপ ফটো চটো ল'লোঁ তাতে আকৌ গৈ ৰ'দ ওলাইছে বৰাপানীত মানে আবেলি হৈ গৈছে তাৰপিছত তাতে তাৰ পৰা যিমান শ্বিলং যাওঁ ঠাণ্ডা বাঢ়ি আছে তাৰপিছত শ্বিলং মন্দিৰ গৈ পাওঁতে সৎসং মন্দিৰ পাওঁতে মানে আমাৰ বাজি গ'ল 5:52তো 5:50 6টামান বাজিলে একদম 6টাত গৈ পালোঁ ইয়াৰ পৰা আমি ওলাইছিলোঁ 3টাত মানে লাহে ধীৰে ৰৈ গৈ থাকিলোঁ যে 6টাত পোৱাৰ পিছততো ৰুম লোৱাৰ পিছত নহয় ইমান ঠাণ্ডা আৰু বাহিৰত ওলাব মন নাযায় খালি বাইকটো লগাই দিলোঁ
বাইকটো লগাই দি তাতে তো চিনাকি পৰিয়াল যিজন ইনচাৰ্জে মানে গুৱাহাটীতে থাকে, কিন্তু সেইদিনাখন সিহঁতেও মানে ফুৰিবলৈ গৈছে পুৰা ফেমিলি লৈ। চেৰাপুঞ্জী গ'ল নে নগ'ল? যোৱা নাই অ'। হেল্ল' প্ৰশান্ত দা, জয় গুৰুদেৱ বিচাৰে অ'। তাৰপিছত হেৰি গ'ল নাই আপোনাৰ এই চেৰাপুঞ্জী? চেৰাপুঞ্জী যোৱা নাই। তাৰমানে এনেকুৱা হ'ল ঠাণ্ডাটো খাই নহয়, আৰু মই ভাবা নাই বুলেটটো মই ইমান দিন চলাইছো, কোনোদিন তেনে হোৱা নাই। কাণ ভাই ষ্টিফ হৈ গ'ল, এইফালৰ পৰা এইফালে ঘূৰাব নোৱাৰো, হাত ভৰিবোৰ ফুলি গ'ল, এই আঙুলি গাঁঠিটো এনে কৰিব নোৱাৰো ভাই, ঠাণ্ডা। তাৰপিছত যিটো ৰুমত দিছে নহয় গ্ৰিজাৰটো মানে কাম নকৰে, বহুত টেনচন হ'ল। আৰু মইতো আজিকালি ৰাতিপুৱা 3টাতে 3টা 3:30টাৰ ভিতৰত গা পা ধুই ফ্ৰেছ একদম। এক্সাৰচাইজ কৰে অলপ, যোগাসন হৈ যায়, যোগাসন হয়। তাৰপিছতো কি কৰিলোঁ, দিনৰ বেলা মন্দিৰৰ ইনচাৰ্জে ক'লে ৰ আমাৰ গুৰু ভাই কিমান ড্ৰাইভাৰ আছে, আৰু গোপাল দা বুলি মানে বয়সীয়াল এজন ড্ৰাইভাৰক মাতি দিলে। তেওঁ আহিলে যে ক'ত যাব, মই ক'লো আমি মাউলিলুং এই কিবা চেৰাপুঞ্জী নাযাওঁ, আমি খালি চিটিৰ ভিতৰত যিকেইটা আছে স্পট ঘূৰিম, মোৰ ছোৱালীজনীক লৈ ঘূৰাম। তাৰমানে মই ভাবিলোঁ বাইক লৈ আৰু ঘূৰিব নোৱাৰোঁ ঠাণ্ডাত, আৰু বৰষুণ আহে, এই ৰ'দ আহে, আৰু গ'লোঁ তেনেকৈ মানে পুৰা এলিফেণ্টা ফলছ শ্বিলং পিক চিক ঘূৰি আহিলোঁ। ঠাণ্ডা বা বৰষুণ দিছিলে। তাৰপিছত 4টা মানত আহি মন্দিৰত নামিলোঁ, নামি তাৰপিছত মন্দিৰত ভাত চাত বনাই থৈ দিছিলে। শ্বিলঙৰ মানে খানা চানা খুব ষ্টেণ্ডাৰ্ড একদম, ভেজিটেৰিয়ান কিন্তু ষ্টেণ্ডাৰ্ড। তাৰপিছত খাই মেলি গৈ শুই দিলোঁ। সন্ধিয়া অকণমান বাইক লৈ ওলালোঁ পুলিচ বজাৰত, বাপেদি পুলিচ বজাৰত ডাঙৰ কৰিছে। তাৰপিছত পুলিচ বজাৰত যোৱাৰ হয়, পুলিচ বজাৰত গৈ তাৰপিছত কি কৰিলোঁ, এই কিবাৰ ঘৰত যাবি নেকি, যোৱা যায় নেকি, এনেই কি আৰু চাহ খাম এতিয়া। আমাৰ এইটো যে কিবা আছিলে বুঢ়া ইঞ্জিনিয়াৰ, দাস নাজানো না। তাৰপিছত কি কৰিলোঁ, মানে কিবাৰ পৰা আহিলোঁ, এই পুলিচ বজাৰ গৈ নহয় আমি ভেজ মানে একেটা সাউথ ইণ্ডিয়ান ৰেষ্টুৰেণ্ট, মানে এই পাৰতো নন ভেজ এইটো ভেজ, আমি নন ভেজটো সোমাইছিলোঁ। তাৰপিছত তাৰ ৱেটাৰে কৈ দিলে ছাৰ আপুনি সেইটোত যাওক, সেইটো ভেজ, ৰাস্তা এইপাৰে তাৰপিছত সেইপাৰে গ'লোঁ, এই ওপৰতালৈ যাব লাগে, গৈ বহিছোঁ, ডোচা ঠোচা খাই সাউথ ইণ্ডিয়ান। মই ক'লোঁ বোলে হিং নিদিয়ক কিয় তোমালোকে, তাৰপিছত আমি হিং আনোতো, সাউথ ইণ্ডিয়াৰ পৰা হিং আহে, মই চাওঁ। তাৰপিছত দেখিলোঁ তো মোৰ মা আকৌ হিংটো মানে খুব পচন্দ কৰে, আমাৰ হিং নাই ঘৰত, শেষ হৈ গৈছে। আমি মানে অনলাইনত ৰাম জীৱন হিং আনো, বেলেগ হিং নিদিওঁ। তো ভাবিলোঁ সাউথ ইণ্ডিয়ান ভালে হ'ব। তো মই ক'লোঁ কি এটা কাম চবতে দালি থালি চব এক চিকুট। এইখন হিংটো এটা গছৰ আঠাৰ পৰা হয়, এই এক চিকুট দিবি, এনেকৈ সোমবাৰৰ সময়ত এক চিকুট দিবি, তেতিয়া মানে তোৰ হজমটো বাঢ়িব, হজম ঠিক থাকে। আৰু এটা কথা হয় কি, আমিতো নহৰু পিঁয়াজ নাখাওঁ, তাতে ফুল্লি নহৰু পিঁয়াজৰ ফ্লেভাৰটো থাকে। তাৰপিছত কি কৰিলোঁ, মই ক'লোঁ আপোনাৰ হোটেলৰ পৰা এই হিংটো মোক দিয়ক, যি দাম লৈ ল'ব বোলে। কিমান আছে প্ৰিণ্ট প্ৰাইচ, কৈছে বেছি নহয় 100 rupees বোলে। মই কৈছোঁ দিয়ক, কিন্তু আমি যদি হিং খাওঁ এইটো 400 টকা পৰে, 50 গ্ৰামৰ দাম। তাৰপিছত নহয় নাযাওঁ, একদম চিম্পুল এটা দোকানত, খালি চাহৰ কাৰণে যাম, অকল চাহ খাবৰ কাৰণে। ইয়াতে আমাৰ দাদা এজন আছে ন, ই আহি থাকে ইয়াতে চাহ খাব। মোক কেতিয়াবা দাদাজনে আনিলে মানে তাতে এনে চাহ খাব। এই হেৰিও আমাৰ দীপ ৰাভা দা, ৰাভা দা, দীপ ৰাভা, ভাল। তাৰপিছত হিংটোৰ কাৰণে কথা হওঁতে সি ক'লে হিংটোতো মই আপোনাক বিকিব নোৱাৰিম, এইটো হোটেলৰ হিং, সেই যি দাম লাগে দে, মই মা ভাল পাব।
কৈছে ৰ'ব মই মালিকক সুধিব যাওঁ সি আকৌ এই ৰেষ্টুৰেণ্টৰ পৰা সেই ৰেষ্টুৰেণ্টত গৈ মালিকক সুধিছে মালিকে ক'লে বোলে কোন হয় বোলে মাতি দিয়াচোন আমি বাপ বেটি গ'লোঁ মালিকটো সাউথ ইণ্ডিয়ান মালিক পিংকু দা চোৱাই নাই তাৰপিছত মালিকটো ক'লে কি কিবা ইয়াতে হেৰি নাই দেখোন আপোনাৰ পাৰ্কিঙে নাই ইয়াতে থৈ যাওঁ নে আগত থওঁ ইয়াতে থৈ দে এই অলপ আগুৱাই দে অটো বাইকখন আছে ন সাউথ ইণ্ডিয়ান মালিকজন কি বা আমাক ভাল পালে জানে হোটেলৰ মালিকজন